অন্ত পৰিল অসম বিধানসভাৰ বাজেট অধিৱেশন সদনত গৃহীত হ'ল 5খন বিধেয়ক লগতে সত্ৰৰ ভূমি সুৰক্ষিত কৰাৰ বাবে গৃহীত হ'ল অসম ভূমিক্ষেত্ৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক 6 জুলাইৰ পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাম-কাজ অন্ত পৰে বুধবাৰে 16 দিনীয়াকৈ অনুষ্ঠিত হোৱা এইবাৰৰ বিধানসভাৰ কাম-কাজৰ অন্ত পৰিল 14 দিনতেই ৰাজ্যত বান পৰিস্থিতিৰ বাবে দুদিন পূৰ্বে অন্ত পৰে বিধানসভাৰ কাম-কাজ এইবাৰৰ বিধানসভাত বিগত 10 জুলাইত দাখিল কৰা হয় পূৰ্ণাংগ বাজেট প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব নতুন দায়িত্ব লৈয়ে পুন প্ৰথমবাৰৰ বাবে সদনত বাজেট দাখিল কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে শাসক বিৰোধীয়ে বিভিন্ন বিষয় সন্দৰ্ভত উত্তাল কৰে সদনৰ কাম-কাজ বিশেষকৈ বিধায়ক অখিল গগৈয়ে বিভিন্ন বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লয় শাসকীয় দল বিজেপি বিধানসভাৰ কাম-কাজৰ মাজতে বানপানীৰ বিষয়ে সভা স্থগিত প্ৰস্তাৱ আনি সদনৰ টেবুলত উঠি প্ৰতিবাদ কৰি সদনৰ পৰা বহিষ্কাৰো হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰা সদনৰ যি কাম-কাজৰ কাৰণে দিনটোৰ কাৰণে এক্সপেল কৰা লগতে বিভিন্ন ভংগীমাৰে অখিল গগৈয়ে প্ৰতিবাদ কৰি দৃষ্টি আকৰ্ষণ কৰে অসমবাসীৰ পিছে ইয়াৰ বিপৰীতে সদনত কংগ্ৰেছৰ 19 গৰাকী বিধায়ক থকাৰ পিছতো বিশেষ কোনো দৃষ্টি আকৰ্ষণ কৰিবলগীয়া কাৰ্যসূচী নাথাকে প্ৰধান বিৰোধী দলটোৰ এইবাৰৰ বাজেট অধিৱেশনত সদনত গৃহীত হয় মুঠ 5খন বিধেয়ক ইয়াৰে ভিতৰত বিশেষ হৈছে অসম ভূমিক্ষেত্ৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক কাৰণ এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে বৰপেটা মাজুলী বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নতুনকৈ কিনিব নোৱাৰিব মাটি সত্ৰভূমিত অকৰ্তৃত্বশীলভাৱে বাস কৰা লোকক কৰা হ'ব উচ্ছেদ কেৱল সেই অঞ্চলৰ স্থায়ী লোকৰ মাজতহে হ'ব মাটিৰ ক্ৰয় বিক্ৰয় মাটি কিনিবলৈ 2006 চনৰ পূৰ্বৰ 3 প্ৰজন্মৰ বসবাসৰ প্ৰমাণপত্ৰ দিয়াটো বাধ্যতামূলক ৰাজ্যৰ 250 বছৰ পুৰণি ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন ইয়াৰ লগতে সদনত গৃহীত হয় অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2026 পঞ্জীয়ন বিধেয়ক 2026 ভাৰতীয় ষ্টাম্প বিধেয়ক 2026 আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 আনহাতে বানত মৃত্যু হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি আৰু সমবেদনা জনাই বিধানসভাত শেষত 1 মিনিট মৌন প্ৰাৰ্থনা কৰে সদনৰ অধ্যক্ষৰ লগতে আন সদস্যসকলে অসম বিধানসভাৰ পবিত্ৰ মুজাৰ পৰা অতি দুখ আৰু ব্যথিত হৃদয়েৰে অকাল বিয়োগ ঘটা প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সসন্তত পৰিয়ালবৰ্গলৈ অসম বিধানসভাৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ এতিয়া মই পৰলোকগত আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট কাল থিয় হৈ মৌনতা অৱলম্বন কৰিবৰ বাবে সদনৰ সন্মানীয় সদস্যসকললৈ অনুৰোধ জনালোঁ ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24